Hello dear, welcome to my YouTube channel. আজি আমি কথা পাতিম CBSE CTET। তো ইয়াতে নতুনকৈ চাব পাৰে CBSE CTET নটিফিকেশ্যন আহি গৈছে 2026 বাবে, য'ত আপোনালোকে assamrochka.com গৈ কিনে পাব। assamrochka.com আমাৰ এই ৱেবছাইটটো ভিজিট কৰিব, লগতে আমাৰ এপ আছে, ডাউনলোড কৰি ল'ব। তো ফাৰ্ষ্টতে আমি ইয়াতে চাম, ইয়াতে CBSE CTET নটিফিকেশ্যনত কি আপোনাৰ এক্সামৰ কিমান ফিজ লাগিব, কিমান ডেট আছে, কিমান কোৱালিফিকেশ্যন লাগিব, এইখিনি আমি চাম ডিটেইলছত। তো ফাৰ্ষ্টতে চাব পাৰে CBSE CTET নটিফিকেশ্যন 2026। তো আমাৰ এক্সামটো ছেপ্টেম্বৰত হ'ব 2026ত, আৰু ইয়াতে অল অভাৰ ইণ্ডিয়া 132 চিটিজ এক্সামটো হ'ব, আৰু এক্সামৰ ডেট 6 ছেপ্টেম্বৰৰ 6 তাৰিখে এক্সাম হ'ব। তো নেম অফ দ্য এক্সাম চেণ্ট্ৰেল টিচাৰ এলিজিবিলিটি টেষ্ট CTET, আৰু এইটোৰ বৰ্ড আছে আমাৰ CBSE চেণ্ট্ৰেল বৰ্ড অফ ছেকেণ্ডেৰী এডুকেশ্যন, আৰু ইয়াতে 22 এডিশ্যন হয় এইটো। আৰু ডেট অফ দ্য এক্সাম ইয়াতে 6 ছেপ্টেম্বৰত আমাৰ এক্সামটো হ'ব, আৰু এক্সামটো আমাৰ অফলাইন মোডে হ'ব। ঠিক আছে, হিন্দী ইংলিছত হ'ব, আৰু আমাৰ মেইনলি অসমত আমাৰ ডিব্ৰুগড়, গুৱাহাটী আৰু শিলচৰত এক্সাম চেণ্টাৰ থাকিব। আৰু ইয়াৰ CTETৰ চাৰ্টিফিকেটৰ ভেলিডিটি লাইফ টাইম থাকে, আপোনালোকে গম পায়। আৰু এপ্লিকেশ্যন আপুনি অনলাইন কৰিব লাগিব। আৰু লাষ্ট ডেট অফ এপ্লিকেশ্যন, আমাৰ এপ্লিকেশ্যন কৰাৰ লাষ্ট ডেট আমাৰ 10 জুন 2026। ঠিক আছে, ক্লাছ 1 পৰা 5 ইয়াতে আপোনাৰ এইখিনি কোৱালিফিকেশ্যন লাগিব, আপোনালোকে চাই ল'ব। আৰু 6 পৰা 8 লৈকে ইমানখিনি লাগিব, এইখিনি অলপ চাই ল'ব। এইখিনি আৰু পঢ়া নাই, অলৰেডি আপোনালোকে জানে। মেইন কামটো আছিলে আপোনাক ইনফৰ্মেশ্যন দিয়া আৰু অনলাইনৰ এপ্লিকেশ্যন লিংক এইখিনি প্ৰভাইড কৰা। ইয়াত আপোনালোকে চাই ল'ব। আৰু এপ্লিকেশ্যন ফিজ কিমান লাগিব সেইটো চাই ল'ব। পেপাৰ 1 আৰু 2 সেইটোৰ বাবে ইয়াতে জেনেৰেল OBC NCLৰ বাবে 1000, SC ST PWD, ইয়াতে বুজি পালে নে নাই, PWD মানে ফিজিকেল হেণ্ডিকেপ্টৰ বাবে 500 টকা। ঠিক আছে, আৰু বোথ 1 আৰু 2ৰ বাবে 1200 আৰু 600। ঠিক আছে, এইটো পেপাৰ 1ৰ বাবে ইমানখিনি, আৰু পেপাৰ 1 আৰু 2 মিলাই কিনে ইমান টকা দিব লাগিব, আৰু অনলাইনত দিব লাগিব। ঠিক আছে, তো 11 মে'ৰ পৰা ষ্টাৰ্ট হৈ গৈছে, আৰু লাষ্ট ডেট থাকিব 10 জুন। আৰু ইয়াতে কাৰেকশ্যন কৰিব পাৰিব 15-18 জুনত। আপোনালোকে যদি এপ্লিকেশ্যন এপ্লাই কৰাত যদি ভুল হৈছে, তো এইখিনি আপোনালোকে এডিট কৰিব পাৰিব। লগতে আমি এক্সামৰ 2 দিন আগতে এডমিট কাৰ্ডটো আহি যাব। আমাৰ এই ৱেবছাইটত আপোনালোকে এডমিট কাৰ্ডটো পাব। লগতে সেইবাবে আপোনালোকে আমাৰ হোৱাটছআপ আৰু টেলিগ্ৰাম চেনেল জইন কৰি ল'ব। লগতে আমাৰ এপ্লিকেশ্যন আছে, প্লে ষ্ট'ৰত এপ আছে, আপোনালোকে ডাউনলোড কৰি ল'ব, য'ত এনেকুৱা ইনফৰ্মেশ্যন যেতিয়া আহিব, ছাপ'জ এক্সামৰ 2 দিন আগতে এডমিট কাৰ্ডটো আহিব, আপোনাৰ মনত নাথাকিব পাৰে, আপোনালোকে আমাৰ এপ বা আমাৰ ৱেবছাইট ভিজিট কৰিলে ডাইৰেক্ট পাই যাব। আৰু আমাৰ চেনেলত যদি জইন হৈ থাকে, আমি ডাইৰেক্টলি আমি চেনেলত চেণ্ড কৰি দিম। ঠিক আছে, আৰু ৰিজাল্ট অক্টোবৰত ডিক্লেয়াৰ হৈ যাব। এক্সাম হ'ব 6 ছেপ্টেম্বৰত, আৰু ৰিজাল্ট দিব এণ্ড অফ দ্য অক্টোবৰৰ লাষ্টত আমাৰ ৰিজাল্টটো দি দিব CTETৰ। ইয়াতে ক্লিক কৰিলে আপোনালোকে অনলাইন এপ্লিকেশ্যন ফৰ্ম পাব। ইয়াতে ক্লিক কৰিলে অফিচিয়েল নটিফিকেশ্যন পাব, কুৱেশ্যন পেপাৰ পাব ইয়াতে ক্লিক কৰিলে, আৰু ইয়াতে ইনফৰ্মেশ্যন বুলেটিন পাব। আৰু ইয়াতে আপোনালোকে জানেই অলৰেডি ষ্ট্ৰাকচাৰ অফ CTET। পেপাৰ 1 হ'ল ক্লাছ 1 পৰা 5 লৈকে, আৰু পেপাৰ 2 হ'ল 6 পৰা 8 লৈকে। আৰু যিসকলে ক্লাছ 1 to 8 লৈকে আপোনালোকে ফিল আপ কৰিব, সেইসকলে দুয়োটা এক্সাম দিব লাগিব, পেপাৰ 1 আৰু পেপাৰ 2 দিব লাগিব। আৰু ইয়াতে পেপাৰ 1 ক্লাছ 1 পৰা 5 লৈকে এইখিনি আপোনাৰ চিলেবাছ থাকিব, ছাবজেক্ট থাকিব চাইল্ড ডেভেলপমেণ্ট এণ্ড পেডাগজি। ইয়াতে 30টা MCQ থাকিব, 30 মাৰ্কৰ থাকিব। মেথামেটিক্স থাকিব 30টা কুৱেশ্যন, MCQ থাকিব 30টা মাৰ্ক, 30 মাৰ্কছ থাকিব, মানে পাৰ
MCQ পাৰ কুৱেশ্যন এক মাৰ্কে থাকিব ইয়াতে এনভাইৰনমেণ্টেল ষ্টাডিজত 30টা কুৱেশ্যন থাকিব লেংগুৱেজ 1 লেংগুৱেজ 2 30টা টোটেল 150 MCQ থাকিব 150 মাৰ্কৰ ঠিক আছে 2.5 ঘণ্টাত আপোনাৰ এক্সাম কমপ্লিট কৰিব লাগিব 2.5 আৱাৰ ঠিক আছে এইখিনি অলৰেডি আপোনালোকে জানে আৰু কুৱেশ্যন আহিব NCERT বেছ আহিব আৰু পেপাৰ 2 6ৰ পৰা 8 লৈকে এইখিনি আমাৰ সেই থাকিব চিলেবাছ সেম টাইম 2.5 আৱাৰ থাকিব আৰু পেপাৰ 1 ইভিনিং থাকিব আৰু পেপাৰ 2 মৰ্নিং থাকিব ইয়াতে টাইমিংখিনি থাকিব অলৰেডি আপোনাৰ এডমিট কাৰ্ড যেতিয়া ওলাব তেতিয়া আপোনালোকে তাতে চাব পাৰিব আপোনাৰ ক'ত চেণ্টাৰ পৰিছে লগতে আপোনাৰ টাইমিং আপোনালোকে চাব পাৰিব 2 দিন আগত ঠিক আছে তো ভিডিঅ'টো কেনেকুৱা হ'লে নিশ্চয় জনাব আৰু আমাৰ ৱেবছাইট assamrozgar.com আপোনালোকে ভিজিট কৰিব ধন্যবাদ